Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Evolution of Gender Roles. So, this article to আমি বিশেষকে আমাৰ women খিনিৰ কেনেকুৱা ধৰণৰ ৰোল প্লে কৰি আহিছে from the historical period এইখিনি কথা আমি জানিম মানে একদম পুৰণিৰ পৰা এতিয়ালৈকে কেনেকুৱা ধৰণে ইভলিউশন হৈছে মানে আমাৰ womenৰ ৰোলটো চাওক প্ৰথমতে দিয়া আছে আমাৰ হান্টাৰ গেদাৰাৰ সোসাইটিজৰ পৰা ওকে যেতিয়া মানুহবিলাকে হান্টিং কৰি ঘুৰি ফুৰিছিলে ন লাইভলিহুডৰ কাৰণে আপোনাৰ হান্টিং কৰিছিলে বা মানে ফল মূল এনেকুৱা ধৰণৰ মানে ফৰেষ্ট এৰিয়াৰ পৰা গুটাই মানে জীৱন নিৰ্বাহ কৰিছিলে হে মানে হেনেকুৱা ধৰণৰ সোসাইটিত আমাৰ যিখিনি উইমেন তেওঁলোকৰ কেনেকুৱা ধৰণৰ ৰোল আছিল সো তেওঁলোকৰ এটা ইম্পৰ্টেন্ট ৰোল আছিল যেনেকুৱা ধৰক আপোনাৰ বেবি নাৰ্চাৰিং কৰিছিলে মানে তেওঁলোকৰ যিবিলাক সন্তান সেই সন্তান বিলাকক তেওঁলোকে ডাঙৰ দীঘল কৰিছিলে আৰু সেই সময়ত সমাজখন পলিগেমাস আছিল মানে মতা মানুহজনে আপোনাৰ বহুত কেইগৰাকী মানে হেই থাকে মানে তেখেতসকলৰ বহুত কেইগৰাকী ওয়াইফ থাকে ন গতিকে সেই বাচ্চাবিলাক চিনাক্তকৰণ কৰাটো মানে মাকজনীৰ দায়িত্ব হৈ পৰিছিল ওকে গতিকে তেওঁলোকৰ ইম্পৰ্টেন্সটো আছিল বিকজ মানে তেওঁলোকৰ যিটো মানে ধৰক লিগেসি বা তেওঁলোকৰ যিটো বংশ সেই বংশটো আগুৱাই নিয়াত উইমেন খিনিৰ বহুত মানে অৰিহণা আছিল সেইকাৰণে তেওঁলোকক ইম্পৰ্টেন্ট প্লেস দিছিল ওকে তাৰ পিছত চাওক যে মানে ধৰক যিখিনি বাহিৰা কাম ধৰক হান্টিং কৰা গেদাৰিং কৰা এই কামখিনি মেইনলি মেনে কৰিছিল কিন্তু এটো নহয় যে উইমেনে কেতিয়াও জুৱাই নাছিল এনেকুৱাও কিছুমান উইমেন আছিল যে নেকি বহুত ভাল হান্টিং কৰিব পাৰিছিল ওকে গতিকে মানে আগতে মানে জেন্ডাৰ ইনইকুৱেলিটিজ বুলি কথাটো ইমান নাছিল তাৰ মানে ওকে সো মানে ধৰা বন্ধা কাম যে থাকে মানে আপোনাৰ ফিমেল বিলাকৰ হেনেকুৱা ধৰণৰ কথা নাছিল গতিকে বেবি যেতিয়া তেওঁলোকে বেবিটো বৰ্ন কৰিব পাৰে হয়নে বা তেওঁলোকক চিনাক্ত কৰিব পাৰে হান্টিং কৰিব পাৰে গেদাৰিং কৰিব পাৰে সেই হিচাপত তেওঁলোকক এটা ৰেসপেক্ট দিয়া হৈছিল তাৰ পিছত লাহে লাহে কি হল সোসাইটিখন ডেভেলপ হল ওকে তাৰ পিছতে মানুহবিলাকৰ প্ৰাইভেট প্ৰপাৰ্টি আপোনাৰ যে আমৰিখিনি মানে হেনেকুৱা ধৰণৰ এটা মাইন্ডসেট ক্ৰিয়েট হল তেতিয়া যিখিনি পুৰুষ তেওঁলোকে বাহিৰা কামবিলাক কৰিব ধৰিলে যেনেকুৱা ধৰক এনিমেল ডমেষ্টিকেশন আৰু মহিলাবিলাকে ঘৰৰ কামখিনি সম্ভালিব ষ্টাৰ্ট কৰিলে ওকে যে ঘৰুৱা কামখিনি বা বাচ্চা চোৱাচিতা কৰা ঘৰতে আৰু কিবা কিবি সৰু কৰা বস্তু বনোৱা এনেকুৱা ধৰণৰ এতিয়া যেহেতু মেন খিনিয়ে বাহিৰৰ কাম কৰা হল গতিকে তেওঁলোকে ঘৰত আহোতে খোৱা বস্তুখিনি লৈ আহে ব্ৰড ফুড হোম গতিকে এইটো ক্ৰেডিট তেওঁলোকৰ দিয়া হল যে ব্ৰেড উইনাৰ যেটো আমাৰ ব্ৰেড উইনাৰ কনসেপ্ট তেতিয়াৰ পৰা ষ্টাৰ্ট হল যেতিয়াৰ পৰা মানুহখিনি মানে মতা মানুহখিনি বাহিৰত কামখিনি কৰিব ষ্টাৰ্ট কৰিলে আৰু সেইখিনি সময়ৰ পৰা এনেকুৱা এটা মাইন্ডসেট আহি গল যে মানে মেন বিলাক কি হয় সুপিৰিয়ৰ টু উইমেন ওকে যে বাহিৰৰ পৰা তেওঁলোকে কাম কৰি ঘৰত বস্তু লৈ আহিব পাৰে হেতু নৰ্মস হৈ গল সোসাইটিখনৰ আৰু উইমেন বিলাকেও সেই নৰ্মটো একচেপ্ট কৰি ললে ঠিক আছে তাৰ পিছত কি হল অল্টাৰনেটিভ পাৰ্সপেক্টিভত কেনেকে ইভলিউশন হল এতিয়া চাব কেতিয়াবা মেলজন হঠাৎ ঢুকাই থাকে বা কেতিয়াবা দূৰত কাম কৰিব লগিয়া হ'ব পাৰে ন বাহিৰত গুছি যাব লগা হ'ব পাৰে তেতিয়া উইমেন খিনিয়ে মানে আপোনাৰ তেওঁৰ জাগাত হেনেকুৱা কামবিলাক কৰিব লগিয়া হৈ যায় যেনেকুৱা ধৰক টি ষ্টল চলাব ধৰিলে এইটো মানে অকমান মডাৰ্ন হৈছে যে প্ৰাইভেট প্ৰপাৰ্টিৰ যিটো এৰা হেতুৰ পিছত আকৌ অকমান ডেভেলপ হল তাৰ পিছতে দোকান পাতিলে ৰেষ্টুৰেন্ট খুলিলে কাল্টিভেটিং ক্ৰপস মানে আপোনাৰ এগ্ৰিকালচাৰটো হুমাই পৰিলে যে ঘৰৰ ভিতৰতে আবদ্ধ নহয় তেওঁলোকে বাহিৰৰ জগতখনতো কাম কৰিব ষ্টাৰ্ট কৰিলে ঠিক আছে এইটো মানে ইন এবসেন্স অফ মেন হল মানে এতিয়াৰ সোসাইটিখনতো এনেকুৱা হয় দিয়কচোন ন যে হঠাৎ হাজবেণ্ডজন ঢুকাই থাকিলে বা বাহিৰত গুছি গলে তেতিয়া কিছুমান কাম
মানে ওয়াইফ জনিয়ে কৰিবলগীয়া হৈ যায় তথাপিতো আপোনাৰ কি হয় জব ইনসিকিউৰিটি আপোনাৰ ওয়েজ ডিসপেৰিটি হয়নে যে ওয়েজৰ ক্ষেত্ৰত ইনইকুৱেলিটিজ কৰে মেল ফিমেলৰ মাজত তাৰ পিছতে ওয়ার্ক লাইফ হ্যারাসমেন্ট ওয়ার্ক প্লেস হ্যারাসমেন্ট যেটো ধৰক আমি সেক্সুৱেল হ্যারাসমেন্টৰ কথাও ক'ব পাৰো এনেকুৱা ধৰণৰ কথাবিলাকে কিন্তু উইমেনৰ যেটো কনফিডেন্স কাম কৰাৰ কনফিডেন্স হেতু কিন্তু অকমান কমাই দিয়ে তথাপিতো মানে এতিয়া বহুতখিনি মানে উইমেনৰ প্ৰতি এতিয়া বহুতখিনি হে আহি গৈছে মানে জেন্ডাৰ সেন্সিটাইজেশন বহুতখিনি হৈছে ওকে তথাপিতো কিছুমান সোসাইটিত সকলোৰ কথা কোৱা নাই কিছুমান সোসাইটিত এটা কালচাৰেল লেগ আছে মানে এই যে উইমেনে বাহিৰত গৈ কাম কৰিছে এইটো কথা মানে সহজে মানি নলয় মানে কিছুমান জাগাত যে মেলে কৰা কামটো ফিমেলে কেনেকে কৰিব পাৰে মানে ইভেন এতিয়াও ধৰক বহুত ভিতৰুৱা যাৰ মাইন্ডসেটটো ঠিকে হোৱা নাই সিভিলাইজড হোৱা নাই হেনেকুৱা জাগা আছে এতিয়াও আছে গতিকে হেতুত আমি কালচাৰেল লেগ হোৱা বুলি কম ওকে এতিয়া চাওক আপোনাৰ কি আছে a strong and independent woman doesn't compete with a man but rather stands as his counterpart and equal ঠিক কথা কৈছে হয়নে যে কেতিয়াও মানে কম্পিট কৰিব নালাগে যে আমিও ইকুৱেল হয় ন আমিও তোমাৰ সমানে সমানে কাম কৰি যাম সো এটো মাইন্ডসেট হ'ব লাগে মানে ব্যালেন্সড হ'ব লাগে মানে সোসাইটিখন তেতিয়াহে কি হয় মানে ইকুৱেলিটি হেইটো আহি যায় মানে ওকে সো এইখিনি আছিল আপোনাৰ জেন্ডাৰ ৰোলটো আমাৰ কেনেকে ইভলিউশন হৈছে come to the next article এটোটো আমাৰ প্ৰায় কৈয়ে আছো মই হয়নে যে আমাৰ এডভান্টেজ আছে আমাৰ ৰিলেটেড হয় ইটো তথাপিতো সিঙ্গাপুৰ আৰু ইন্ডিয়াৰ মাজৰ ৰিলেশনখিনি অকমান বহলাই দিয়া আছে সেই কাৰণে মই ইটো মানে আকৌ আজি লৈ আনিলো ওকে এটা চাওক এটা কথা মনত ৰাখিব আমাৰ ইন্ডিয়াখনে ফাৰ্স্ট নেশন আছিল যে নেকি সিঙ্গাপুৰৰ যেটো ইন্ডিপেন্ডেন্স হৈছিল 1965 ত আমাৰ ইন্ডিয়াই প্ৰথমবাৰৰ কাৰণে ৰিকগনাইজ কৰিছিল আৰু 2025 ত কি হ'ব আমাৰ এই দুখন কান্ট্ৰি মানে ইন্ডিয়া এণ্ড সিঙ্গাপুৰৰ কান্ট্ৰি দুখনৰ যেটো ডিপ্লোমেটিক ৰিলেশন হেতু 60 বছৰ হ'ব 60 ইয়াৰ্স মানে কমপ্লিট হ'ব ওকে এতিয়া চাওক সিঙ্গাপুৰ আৰু ইন্ডিয়াৰ ৰিলেশনটো Singapore is India's largest trading partner within ASEAN. So ASEANৰ ভিতৰত আমাৰ ইন্ডিয়াৰ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ সিঙ্গাপুৰে হয় আৰু 6th লাৰ্জেষ্ট ওভাৰঅল ট্ৰেড পাৰ্টনাৰ হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাবচোন আমাৰ লাৰ্জেষ্ট ট্ৰেড পাৰ্টনাৰ কোন হয় ইন্ডিয়াৰ লাৰ্জেষ্ট ট্ৰেড পাৰ্টনাৰ কোন হয় আমাৰ ওকে সিঙ্গাপুৰ হয় 6th লাৰ্জেষ্ট এতিয়া সব 9000 টা ইন্ডিয়ান কোম্পানীজ সিঙ্গাপুৰত ৰেজিষ্টাৰ্ড হৈছে আৰু 440 টা কোম্পানী সিঙ্গাপুৰৰ পৰা আহি আমাৰ ইন্ডিয়াত কাম কৰি আছে যদি বাই চান্স সিঙ্গাপুৰ ইন্ডিয়াৰ কিবা কোৱেশ্চন আহিলে এইবিলাক ডেটা আপোনালোকে ইউজ কৰিব পাৰিব আৰু ডেটা বিলাক মেইন কিন্তু যেতিয়া আনসাৰ ৰাইটিং কৰিব ডেটা ইজ দা মোস্ট ইম্পৰ্টেন্ট থিং ওকে তাৰ পিছত চাও 9% মানে সিঙ্গাপুৰৰ ৰেসিডেন্ট কোন হয় আমাৰ ইন্ডিয়ান পপুলেশন হয় তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা আছে যে এটা কালচাৰেল টাইও আছে কিয় বিকজ তামিল ইজ ওয়ান অফ Singapore's 4 official languages আৰু এটা কোৱেশ্চন দিলো সিঙ্গাপুৰৰ বাকি কেটা অফিচিয়েল ল্যাঙ্গুয়েজ কি এটাটো গম পাই গল তামিল আৰু বাকি তিনটা কি হয় হেতু আপুনি কমেন্ট সেকশনত জনাব কমেন্ট সেকশনত আনসাৰ বিলাক দিব ট্ৰাই কৰিবচোন তেতিয়া আপোনালোকৰ নলেজটো বাঢ়ি থাকে এজন বা দুজনে দি থৈ দিয়ে বাকিখিনি ট্ৰাই নকৰে আপোনালোকে ট্ৰাই কৰিব ওকে তাৰপিছত চাওক এতিয়া আমাৰ মেইন কথা লৈ আহো যে সিঙ্গাপুৰ কিহৰ কাৰণে মানে বিখ্যাত হয় ইকোনমিক গ্ৰোথটো খুব ফাষ্টলি হৈ আছে সিঙ্গাপুৰত মেইনলি আৰবান প্ল্যানিং তাৰ পিছতে আপোনাৰ টেকনলজিক্যাল এক্সপাৰ্টাইজ স্কিল ডেভেলপমেন্ট ইনিশিয়েটিভস মানে এইবিলাক ক্ষেত্ৰত বহুতখিনি মানে আগবঢ়া তেওঁলোক আৰু সেই কাৰণে আমাৰ আসাম গৱৰ্ণমেন্টে সিঙ্গাপুৰৰ মানে এট্ৰেক্ট কৰিব ট্ৰাই কৰিছে যাতে আমাৰ অসমত আহি তেওঁলোকে ইনভেষ্টমেন্ট কৰে সো গমে পাইছে যে চিফ মিনিষ্টাৰ গৈছে সিঙ্গাপুৰত হয়নে নৰ্থ কোৰিয়া গৈছে জাপান গৈছে কিহৰ কাৰণে গৈছে যাতে আমাৰ এডভান্টেজ আসামৰ যিখন সামিট হ'ব গৈ আছে 25th and 6th ফেব্ৰুৱাৰী সেইখন যাতে সাকসেস হয় ইনভেষ্টমেন্ট আহিলেহে সাকসেস হ'ব সামিটখন হয়নে নহয় গতিকে সিঙ্গাপুৰতো ভিজিট কৰিছে তেখেতে আৰু তাৰে কিছুমান ইনভেষ্টৰছক বা লিডাৰছক মানে তেওঁলোক কৰিছে
আৰু মেইনলি আমাৰ অসমৰ যেটো সেমিকন্ডাক্টৰ সেক্টৰ হ'ব গৈ আছে জাকিৰোডত সেই বিষয়ে কথা পাতিছে হয়নে গটিকে তেখেতে আৰু কিছুমান কি কৰিছে যে আমাৰ সিংগাপুৰৰ যেটো মই কলো আৰবান প্ল্যানিং এক্সপাৰ্টাইজ এটো আমাৰ অসমৰ যিবিলাক সিটি গড় লবলৈ গৈ আছে বা ইন্ডাষ্ট্ৰিয়েল পাৰ্ক যিবিলাক গড় লবলৈ গৈ আছে সেই সিংগাপুৰৰ যাতে প্ল্যানিংটো আমি ফলো কৰিব পাৰো ওকে যাতে আমাৰ সেই মানে প্ল্যানটো মানে সাস্টেইনেবল হয় তাৰ পিছতে আমাক কি লাগিব স্কিল ডেভেলপমেন্ট ইকোসিস্টেম লাগিব আৰু সেইটো মানে আপোনাৰ ধৰক আমাৰ অসমৰ যিখিনি ওয়াৰ্ক ফোৰ্স আছে সেই ওয়াৰ্ক ফোৰ্স খিনিক আমাৰ এক্সপাৰ্ট কৰি ল'ব লাগিব যদি মানে আমি ধৰক এতিয়া মই কথাটো কৈছো যদি আমি সেমিকন্ডাক্টৰৰে ধৰক হেইটো আনিছো ন জাগিৰোডত যদি আমাৰ ওচৰত মানে স্কিল থকা মানুহ নাই আমাৰ কি লাভ হ'ব হয়নে গটিকে সেই বস্তুটো যে আমাৰ স্কিল ডেভেলপমেন্ট ইকোসিস্টেমটো আনিব লাগিব আৰু এই ক্ষেত্ৰত আমাক সিংগাপুৰে হেল্প কৰিব পাৰিব তাৰপিছতে তেখেতে আৰু কি ভিজিট কৰিছিল ITE এডুকেশ্যন সাৰ্ভিসেস কেম্পাস ইন সিংগাপুৰ ওকে সো তাতে ভিজিট কৰিছিলে আৰু মানে তেখেতে মানে পসিবিলিটি এটা দেখা পাইছে যে যদি আমাৰ আসাম স্কিল ইউনিভাৰ্সিটি আৰু ITE এটা মানে পাৰ্টনাৰশ্বিপ কৰিব পৰা যায় তেতিয়া আমাৰ ভালেখিনি মানে প্ৰফিট হ'ব ওকে গটিকে এনেকুৱা ধৰণৰ স্কিল চেণ্টাৰ কিছুমান অসমত মানে বস্তুটো মানে কি পাৰ্টনাৰশ্বিপ হিচাপত কৰিলে খুব ভাল হ'ব ভোকেশনাল ট্ৰেইনিংৰ ক্ষেত্ৰতো মানে ষ্টুডেন্টস খিনিক আগুৱাই লৈ যাব পৰা যাব তাৰ পিছত চিফ মিনিষ্টাৰো কি হৈছে যে সাৰ্বানা জুৰংছ লিডাৰশ্বিপ ওকে তাতেও গৈছে আৰু তেখেতে সেই কোম্পানীৰ যেটো প্ৰজেক্ট অসমত ভালেখিনি প্ৰজেক্ট কৰিছে এই সাৰ্বানা জুৰং হয়নে তেওঁ গটিকে মানে কি ক্ষেত্ৰত ৰোল প্লে কৰিছে চাব ইন ৰুৰেল এণ্ড আৰবান ডেভেলপমেন্ট ইন দা নৰ্থ ইষ্ট বিশেষকে নৰ্থ ইষ্টত ৰুৰেল এণ্ড আৰবান ডেভেলপমেন্টৰ কাৰণে ভালেখিনি কাম কৰিছে তাৰ পিছতে দুখন ব্ৰিজ বনাইছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত তাৰ পিছত পাৱাৰ ট্ৰান্সমিশন প্ৰজেক্টস কিছুমান অসম আৰু মেঘালয়ত বনাইছে আৰবান ডেভেলপমেন্ট ইনিচিয়েটিভস কিছুমান লৈছে নাগালেণ্ড এণ্ড ত্ৰিপুৰাত ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট লৈছে মণিপুৰৰ কাৰণে আৰু কি কৰিছে it has also contributed to Guwahati city development and improved millions of rural households through Jal Jeevan mission বহুত খিনি কাম কৰিছে এইখিনি কথা কিন্তু মনত ৰাখিব তাৰপিছত চাওক আৰু বিশেষকে মই কলো ন সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিটোৰ কাৰণে ভালেখিনি ফোকাস কৰিছে আৰু মানে আমাৰ চিফ মিনিষ্টাৰে আৰু আমাৰ ইণ্ডিয়াই যেটো সৰি আমাৰ আসামে ইণ্ডিয়াৰ যেটো সেমিকন্ডাক্টৰ ৰিভলিউশন হেতু মানে অংশগ্ৰহণ কৰিছে কিহৰ কাৰণে যাতে মানে ধৰক আমাৰ কান্ট্ৰিৰ যেটো লাৰ্জেষ্ট $3.3 বিলিয়ন আউটসোৰ্স সেমিকন্ডাক্টৰ এসেম্বলি এণ্ড টেষ্ট হেতু মানে আপোনাৰ আমাৰ টাটাৰ ফালৰ পৰা ভালেখিনি মানে কন্ট্ৰিবিউট কৰিব পাৰিব তাৰপিছত চাওক চিফ মিনিষ্টাৰ ইনভাইটেড key stakeholders from Singapore's semiconductor ecosystem to participate in the Advantage Assam 2.0 এটোটো কলোৱে মই আগতে ওকে এটো স্কিপ কৰিব পাৰে এটো পইণ্ট তাৰপিছত চাব as Assam enhances its capabilities in data management cyber security and software development গতিকে আমাৰ cyber security বহুত এটা মানে আপোনাৰ ইম্পৰ্টেন্ট এটা টপিক হয় আমাৰ সাইবাৰৰ ফালৰ পৰা বহুতখিনি আমাৰ প্ৰবলেম হৈ আছে গতিকে আমাৰ ডেটা বিলাক যাতে সিকিউৰড হয় সফটওয়্যাৰ ডেভেলপমেন্ট বিলাক যাতে আপোনাৰ ঠিকমতে হৈ থাকে তাৰ কাৰণেও সিংগাপুৰৰ এন্টাৰপ্ৰাইজৰ লগত কি পাৰ্টনাৰশ্বিপ কৰিব পাৰে মানে এইবিলাক মানে হে আৰু মানে সিংগাপুৰৰ পৰা আমাৰ কি স্কোপ আছে তাৰ পিছতে অসমৰ যেটো ষ্টাৰ্টআপ ইকোসিস্টেম তাতে এনগেজমেন্ট কৰিব লাগে বিশেষকে টেকনলজি এগ্ৰিটেক ফিনটেক হয়নে ফিনটেকৰ বিষয়ে মই পঢ়াইছিলো অলপতে ওকে হেবিলাক চাই থাকিব কিন্তু সো এইবিলাকে কি কৰিব পাৰিব ইনোভেশন এন্টাৰপ্ৰেনিয়ৰশিপ যেটো আমাৰ পৰিবেশ মানে এন্টাৰপ্ৰেনিয়ৰশিপ এনভায়ৰনমেন্ট লাগে নহয় হেবিলাক মানে গ্ৰো কৰি থাকিব পাৰিব তাৰ উপৰিও যেটো আমাৰ টুৰিজমৰ তো বহুত পটেনশিয়াল আছে অসমত গতিকে সিংগাপুৰৰ যদি এক্সপাৰ্টাইজ আহি ইয়াতে ইনভেষ্ট কৰে তেতিয়া হলে আমি আৰু আগুৱাই যাব পাৰিম ওকে তাৰপিছত চাওক আসাম's potential and utilization এতিয়া চাওক অসমত পটেনশিয়াল কি আছে আৰু তাক কেনেকুৱা ধৰণে ইউটিলাইজ কৰা হৈছে পটেনশিয়াল তো জানে ডেমোগ্ৰাফিক ডিভিডেন্ড গতিকে আমাৰ অসমত 22.7 years ডেমোগ্ৰাফিক ডিভিডেন্ড আনকি আমাৰ নেশনত কেও আমাৰ মানে আমাৰ ইণ্ডিয়াত কেও আমাৰ অসমখন বহু ওপৰত আছো আমি মানে ডেমোগ্ৰাফিক ডিভিডেন্ডৰ ফালৰ পৰা গতিকে আমাৰ আসলতে বেছিক কেপাসিটি আছে ষ্টেট হিচাপে আগুৱাই যাব পৰা
Okay, so gotike hey manukhinik mane hey youth khinik aguai loi joato amar daitto hone nohoy gotike amar employability to enhance koribo lage aru he karone government e ki launch korise a transformative initiative with Tata Trust to upgrade industrial training institute and polytechnics to centers of excellence eblak mot rakhibo apnaloke. And Assam is also establishing the Northeast first skill university at Mongoldo etu jane etu skill university to Mongoldo ase etu mot rakhibo. তাৰপিছতে সিংগাপুৰৰ লগত আৰু এটা পাৰ্টনাৰশ্বিপ কৰিছে ITE Education Services. The state has set up the Northeast Skill Center in Guwahati. Okay. আৰু এই যেটো Northeast Skill Center এটোৱে 4টা কোৰ্সত মানে পুনৰ স্পেশালাইজড হয় যেনেকুৱা beauty and wellness, retail services, hospitality operations and food and beverage services এই 4টা ক্ষেত্ৰত আমি ভালে কিনিমান বস্তু পালো নহয় নে আপোনাৰ এই এডভান্টেজ আসাম টপিকটোৰ পৰা বহুতখিনি আমি কথা গম পাইছো come to the last article which is about delayed justice. Okay, so ইয়াতে এখন ফটো লগাইছো এখন মুভি আছিল দামিনী বুলি আমাৰ বলিউড মুভি তাতে মানে এনেকুৱা এটা কেস হৈছিল জাস্টিস টু ডিলে হৈছিল সেই কাৰণে সানি দেওলে কৈছিল তাৰিখ পে তাৰিখ মানে তাৰিখৰ ওপৰত তাৰিখ দি আছে মানে কোনো ধৰণৰ সলিউশনটো পোৱা নাই মানে জাজমেন্টটো পোৱাই নাই গতিকে এটো মনত ৰখাৰ কাৰণে মই ফটোখন লগাইছো এতিয়া চাওক the pendency cases in the judiciary in India refers to the high number of unresolved cases that are pending before the courts so courtor agot বহুতখিনি unresolved cases যেতিয়া pending হৈ থাকে হয়নে তেতিয়া আপোনাৰ মানে কি হয় dependency of cases হোৱা বুলি কয় আৰু যেতিয়া আমাৰ ডিলে হয় ন জাস্টিস ডেলিভাৰি কৰোতে হেতু মানে আমাৰ কি হয় ease of living to মানে বাধা দিয়ে মানুহে যিবিলাক মানুহে ৰিলেট হৈ থাকে এইটো ক্ষেত্ৰত তেখেতসকলৰ জীৱনটো মানে অকমান ডিফিকাল্ট হৈ পৰে কাৰণ এটা সিউৰিটি নাপায় তাৰপিছত এটা ডেটা আছে চাওক ইউনিয়ন ল মিনিষ্টাৰ অৰ্জুন ৰাম মেঘৱাল ইনফৰ্ম পাৰ্লিয়ামেন্ট that more than 50 million cases are pending in various courts across India যে 50 মিলিয়নতকেও বেছি কেস আমাৰ ইণ্ডিয়াৰ ভালেমান কোৰ্টত মানে পেন্ডিং হৈ আছে হয় গতিকে এইবিলাক যদি হেয়া নহয় বিতে বাৰ্ডেন হৈ থাকে জুডিশিয়াল সিস্টেমটোত আৰু বহুতখিনি মানুহৰ যেটো জাস্টিস দিয়া হেতু ডিনাই হৈ থাকে মানে justice delayed is justice denied বুলি কয় যে কথা এখাৰ আছে তাত চাও এই ৰিজনস বিলাক কি হয় এই যে আমাৰ হাই পেন্ডেন্সি অফ কেস হৈ যায় বহুত যে কেস জমা হৈ পৰে কিহৰ কাৰণে হয় shortage of judges যেতিয়া ম্যান পাৱাৰ নাথাকিব তেতিয়া এটো প্ৰবলেম হৈ যায় জাজৰ ধৰক বহুতখিনি সিট মানে আপোনাৰ ভ্যাকেন্ট হৈ থাকে হেতু কাৰণে হয় তাৰছত লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি নেসেসাৰি ইনফ্ৰাষ্ট্ৰাকচাৰ বা ৰিসোৰ্স লাগে হেখিনিও কোৰ্টত নাই তাৰপিছত কিছুমান কেস কমপ্লেক্স হয় ইমান সহজে সলভ নহয় টাইম লাগি যায় এটো এটা কাৰণ তাৰপিছত উইক এনফোর্সমেন্ট অফ কোর্টস অর্ডার্স মানে যে কোর্টৰ অর্ডার্স বিলাক ঠিক মতে এনফোর্সমেন্ট কৰা নহয় ইমপ্লিমেন্ট কৰা নহয় তাৰপিছত ইনক্ৰিজড লিগেল অ্যাওয়ারনেস মানে গতিকে ইনক্ৰিজড লিগেল অ্যাওয়ারনেস হ্যাজ ইনক্ৰিজড দ্য নাম্বাৰ অফ কেसेस ফাইলড বিশেষকে PIL যেটো পাবলিক ইন্টারেস্ট লিটিগেশন মই আপোনালোকক পঢ়াইছো লক্ষ্মীকান্ত খন পঢ়াই থাকতে PIL কি বুজাইছো গতিকে ইয়াতে আৰু কৈ নাথাকো গতিকে হেনেকুৱা ধৰণৰ কেস বহুতখিনি আহি আছে এতিয়া বিকজ মানুহবিলাক এৱেৰ হৈছে ন এতিয়া গতিকে সেই নাম্বাৰ অফ ফাইলিং অফ কেস ইজ অলসো ইনক্ৰিজিং এতিয়া চাওক কেনেকে ইম্প্যাক্ট কৰে এই বস্তুটোৱে এই যে জুডিশিয়াল পেন্ডেন্সিটো হৈ আছে ডিলে হৈ আছে যে এটা কেনেকুৱা ধৰণে ইম্প্যাক্ট কৰে ডিলেজ ইন দা এডমিনিষ্ট্ৰেচন অফ জাস্টিস সো জাস্টিস সিস্টেমটো ডিলে কৰি দিয়ে লেট কৰি দিয়ে কোৰ্টৰ ওপৰত বাৰ্ডেন আহি পৰে ভালেমানখিনি তাৰপিছত যেটো আমাৰ পাব্লিকৰ যেটো ফেইথ হয় ফেইথ থাকে সেই জাস্টিসৰ ওপৰত হেতু লস হৈ যায় কোনোবাখিনি মানে এই ইমান টাইম লাগিছে মই জাস্টিসটো পোৱাই নাই গতিকে সেই বিলিফটো লস হৈ যায় কোনোবাখিনি financial burden on litigants যে বাৰে বাৰে কোৰ্টত গৈ থাকিব লাগে হেতু এটা financial burden হয় ন খৰচ হয় ন যেনেকৈ আহাজোৱা কৰি থাকিব লাগিলে তাৰপিছত injustice to the victims and witness আৰু এই victims বা witness খিনিৰ লগত injustice কৰি থকা যেন হয় কাৰণ তেওঁলোকে উচিত জাজমেন্টটো নাপায়গে এতিয়া কেনেকুৱা ধৰণৰ স্টেপস লোৱা হৈছে যাতে এই ডিলেটো নাইকিয়া হৈ থাকে ভাৰ্চুৱেল কোৰ্ট সিস্টেম আনিছে বিশেষকৈ আমাৰ কোভিডৰ টাইমৰ পৰা ভাৰ্চুৱেল কোৰ্ট সিস্টেমটো আৰম্ভ হৈছিল যত নেকি অনলাইন প্লেটফৰ্মত মানে ভিডিও কনফাৰেন্সিংৰ জৰিয়তে সেই আপোনাৰ
মানে কিছুমান কেস সলভ কৰা যাওক যাতে হেনেকুৱা ই কোৰ্টছ পোৰ্টেল ওকে যাতে টেকনলজি ইউজ কৰি আমাৰ জাস্টিসটো এক্সেস কৰিব পৰা যায় ই ফাইলিং সো কোৰ্ট কেস বিলাক যাতে অনলাইন ফাইল কৰিব পাৰে ই পেমেন্ট অফ কোৰ্ট ফিজ এন্ড ফাইনস আৰু যিবিলাক ফাইনস থাকে ফি থাকে এইবিলাক যাতে অনলাইন পে কৰিব পৰা সুবিধা কৰি দিয়ে ওকে তাৰপিছত interoperable criminal justice system so it is an initiative of the e-committee Supreme Court to enable the seamless transfer of data and information among different pillars of criminal justice system basically kintu amar digitally mane agborai nibo try kora hoise তাৰপিছতে fast track courts are being set up by the government to expedite the justice delivery and reduce the pendency of cases আৰু alternative dispute resolution এইবিলাক পঢ়াইছো মই লোক আদালত গ্ৰাম ন্যায়ালয় আপোনাৰ ফ্যামিলি কোৰ্টছ এইবিলাক alternative dispute resolution আৰু তেনেকুৱা ধৰণে যদি আমাৰ লোক আদালত এইবিলাক ধৰণৰ মানে এস্টাবলিশ হয় তেতিয়া হলে আমাৰ কোৰ্টৰ ওপৰত যেটো বাৰ্ডেন থাকে হেতু ভালেখিনি কমি যায় কাৰণ সৰু সৰু কেস কিছুমানৰ কাৰণে আৰু তেতিয়া মানুহে কোৰ্টত দৌৰি না যায় সেইবিলাক মানে এটা স্মল লেভেলতে সলভ হৈ যায় What steps could further help reduce the judicial pendency in India? যেনেকুৱা ধৰক way forward হিচাপত দিব পাৰিব যেনেকুৱা আমাৰ judgesৰ নাম্বাৰ বঢ়াব পাৰে হয়নে alternative dispute resolution methods বিলাক expand কৰিব লাগে তাৰপিছতে legal process streamline কৰিব লাগে e-courts project এনেকুৱা ধৰণৰ ঠিক আছে I hope বুজি পাইছে এইখিনি ঠিক আছে এইখিনি আছিল আজিৰ কাৰণে Thank you for watching the video